Hello dear students, good morning to all of you. আজি আমি স্মৃতিৰ প্ৰকাৰ সম্পৰ্কে পঢ়িম, অৰ্থাৎ টাইপছ অফ মেমৰি। ইয়াৰ আগত আমি মেমৰিৰ বৈশিষ্ট্য সম্পৰ্কে পাইছোঁ আগৰ ক্লাছত, আৰু সেইটোৰ পৰা আমি বহুত ভালকৈ গম পাইছোঁ যে মেমৰি আমাৰ কাৰণে বহুত লাগতিয়াল বস্তু হয়, আৰু মেমৰিৰ লগে লগে অৰ্থাৎ স্মৃতিৰ লগে লগে বিস্মৃতিও আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ বিষয়, যাক আমি এৰাই চলিব নোৱাৰোঁ। আৰু স্মৃতি হৈছে এনেকুৱা এটা বিষয় যিয়ে আমাৰ অতীত অভিজ্ঞতা সংৰক্ষণ কৰি ৰখাত কি কৰে, সহায় কৰে। আৰু স্মৃতি আমি যদি ক'ব যাওঁ, স্মৃতি কাক কয়? যে অতীতৰ অভিজ্ঞতা বৰ্তমানত কোনো ধৰণৰ ভুল ত্ৰুটি নোহোৱাকৈ আমি যদি স্মৰণ কৰিব পাৰোঁ, তাকে কি বুলি কোৱা হয়? স্মৃতি বুলি কোৱা হয়। অলৰেডি তোমালোকে সেইটো গম পাইছা। তো আজি আমাৰ আলোচনা কৰিবলগীয়া টপিকটো হৈছে টাইপছ অফ মেমৰি। এতিয়া স্মৃতিৰ প্ৰকাৰ সম্পৰ্কে প্ৰখ্যাত মনোবিজ্ঞানী বাৰ্গছনে দুটা ভাগত ভাগ কৰিছে। এতিয়া তোমালোকৰ যদি কুৱেশ্যন আহে, প্ৰথম কুৱেশ্যন যদি এনেকৈ আহে যে স্মৃতিৰ প্ৰকাৰ কেইটা আৰু কি কি, ঠিক আছে, তোমালোকে লিখিবা সাধাৰণতে স্মৃতিৰ প্ৰকাৰ দুটা। মনোবিজ্ঞানী বাৰ্গছনে স্মৃতিক সাধাৰণতে দুটা ভাগত ভাগ কৰিছে। এটা হৈছে প্ৰতিৰূপ স্মৃতি আৰু এটা হৈছে কি, অভ্যাস স্মৃতি। তো আমি গম পালোঁ কি, যদি আহে স্মৃতিৰ প্ৰকাৰ কেইটা আৰু কি কি, আমি ধুনীয়াকৈ লিখিম স্মৃতিৰ প্ৰকাৰ হৈছে দুটা। আৰু ইয়াক কোনে ভাগ কৰিছে? বাৰ্গছনে ভাগ কৰিছে। আৰু সেই প্ৰকাৰ দুটা হৈছে প্ৰতিৰূপ স্মৃতি আৰু এটা হৈছে কি, অভ্যাস স্মৃতি। এতিয়া এই স্মৃতিৰ উপৰিও, এই দুটা স্মৃতিৰ উপৰিও মনোবিজ্ঞানীসকলে আৰু কেইটামান ভাগত ভাগ কৰিছে। এইকেইটা হৈছে আমাৰ কি, দীৰ্ঘকালীন স্মৃতি, তৎকালীন স্মৃতি, সংবেদনাত্মক স্মৃতি, অনুসংগমূলক স্মৃতি। কিন্তু সেইকেইটা আমাৰ এডিশ্যনেল। আমাৰ মেইন দুটা ভাগ হৈছে কি, প্ৰতিৰূপ স্মৃতি আৰু অভ্যাস স্মৃতি। গতিকে তোমালোকৰ কেতিয়াবা এনেকৈ আহে স্মৃতিৰ প্ৰকাৰসমূহৰ বিষয়ে লিখা। এতিয়া যেতিয়া আহিব স্মৃতিৰ প্ৰকাৰসমূহৰ বিষয়ে লিখা, তেতিয়া তুমি চবকেইটা প্ৰকাৰে লিখিব লাগিব, ইয়াতে তুমি কোনোটোকে বাদ দিব নোৱাৰা। কিন্তু যেতিয়া এনেকৈ আহিব স্মৃতিৰ প্ৰকাৰ কেইটা আৰু কি কি, তেতিয়া তুমি এনেকৈ লিখিবা স্মৃতিৰ প্ৰকাৰ হৈছে দুটা। মনোবিজ্ঞানী বাৰ্গছনে স্মৃতিক দুটা ভাগত ভাগ কৰিছে, প্ৰতিৰূপ স্মৃতি আৰু অভ্যাস স্মৃতি। আৰু তাৰ লগতে আৰু অলপ লিখি দিবা, ইয়াৰ উপৰিও মনোবিজ্ঞানীসকলে স্মৃতিক আন কেইটামানত ভাগ কৰিছে। সেইকেইটা হৈছে কি, আমাৰ দীৰ্ঘকালীন স্মৃতি, তৎকালীন স্মৃতি, যুক্তিযুক্ত স্মৃতি, তাৰপিছত মুখস্থ স্মৃতি, অনুসংগমূলক স্মৃতি আৰু সংবেদনাত্মক স্মৃতি। গতিকে সেইকেইটা আমাৰ কি হয়, এডিশ্যনেল হয় এই দুটাৰ উপৰিও। গতিকে মই আকৌ তোমালোকক কৈছোঁ, কুৱেশ্যনটো যেতিয়া আহিব স্মৃতিৰ প্ৰকাৰ কেইটা আৰু কি কি, তুমি ধুনীয়াকৈ লিখিবা সাধাৰণতে প্ৰখ্যাত মনোবিজ্ঞানী বাৰ্গছনে স্মৃতিক দুটা ভাগত ভাগ কৰিছে। সেই দুটা হৈছে প্ৰতিৰূপ স্মৃতি আৰু এটা হৈছে অভ্যাস স্মৃতি। এই ভাগ দুটাৰ উপৰিও অন্যান্য মনোবিজ্ঞানীসকলে স্মৃতিক আন কেইটামান ভাগত ভাগ কৰা দেখা যায়। সেইকেইটা হৈছে, সেইবিলাক এনেকৈ নাম মেনশ্যন কৰি দিবা, তেতিয়া তোমাক আৰু মাৰ্কছ কাটিবলৈ কোনো ধৰণৰ চান্স নাপায়, ঠিক আছে। তো এতিয়া আমি পঢ়িম কি, প্ৰতিৰূপ স্মৃতি। প্ৰতিৰূপ স্মৃতিৰ নামটোৰ পৰা আমি ধুনীয়াকৈ অনুমান কৰিব পাৰোঁ যে প্ৰতিৰূপ স্মৃতি হৈছে সম্পূৰ্ণৰূপে মনত সঞ্চিত প্ৰতিৰূপৰ ওপৰত নিৰ্ভৰশীল, ঠিক আছে। ইতিমধ্যে মই তোমালোকক প্ৰতিৰূপ সম্পৰ্কে কৈছোঁৱে। গতিকে আমাৰ যিটো মনত সঞ্চিত থাকে, মানে জমা হৈ থাকে, তাৰ ওপৰত আমাৰ প্ৰতিৰূপ স্মৃতিটো নিৰ্ভৰশীল। কাৰণ আমি প্ৰতিৰূপৰ যোগেদি আমি আমাৰ মনত কোনো এটা উদ্দীপক সম্পৰ্কে যি সাঁচ আমাৰ মনত ৰৈ যায়, সেই সম্পৰ্কে আমি কি কৰোঁ, সেই প্ৰতিৰূপ সম্পৰ্কে আমি মনত স্মৃতি জমা কৰি ৰাখোঁ, ঠিক আছে। গতিকে প্ৰতিৰূপ স্মৃতিৰ ক্ষেত্ৰত আমি সম্পূৰ্ণৰূপে মনৰ ওপৰত নিৰ্ভৰশীল কৰিবলগীয়া হয়। তো এইবিধ স্মৃতি লাভৰ বাবে অতীত অভিজ্ঞতা বা শিক্ষণৰ প্ৰতিৰূপসমূহ মনত সঞ্চিত হোৱাটো নিতান্তই প্ৰয়োজন। কাৰণ এইবিধ স্মৃতি প্ৰতিৰূপ স্মৃতি, কাৰণ এইটো আমাৰ আগতেই মনত জমা হৈ থকা বা সঞ্চিত হৈ থকা এটা স্মৃতি। গতিকে আগতে তুমি কিবা এটা বিষয় বা উদ্দীপক সম্পৰ্কে তোমাৰ মনত যদি সঞ্চিত হৈ আছে, তো সেই ক্ষেত্ৰত আমি অতীত অভিজ্ঞতা লাভ কৰাটো আমাৰ নিতান্তই প্ৰয়োজন। কাৰণ অতীতৰ অভিজ্ঞতা বা শিক্ষণ বা প্ৰতিৰূপ অবিহনে আমি কেতিয়াও বৰ্তমানত কোনো ধৰণৰ বিষয় বা অভিজ্ঞতা
বা স্মৃতি আমি মনত কৰিব নোৱাৰোঁ, কাৰণ কোনো এটা বিষয় সম্পৰ্কে স্মৃতি লাভ কৰিবলৈ হ'লে আমি অতীতত কিবা এটা লাভ কৰিবই লাগিব। এক্সাম্পল স্বৰূপে তুমি যদি আজি টুইংকেল টুইংকেলটো গাই দিয়া, তেতিয়াহ'লে মই ক'ম যে এইটো প্ৰতিৰূপ স্মৃতিৰ উদাহৰণ। কিয়নো কাৰণ টুইংকেল টুইংকেলটো তুমি আগতেই শিকিছিলা, আগতেই শিকি পেলাই তুমি এইটো তোমাৰ মনত সঞ্চিত কৰি ৰাখিছিলা, আৰু সেইকাৰণে তুমি আজি এইটো পুনৰ স্মৰণ কৰিব পাৰিছা। গতিকে প্ৰতিৰূপ স্মৃতিৰ ক্ষেত্ৰত আমাৰ অতীতত লাভ কৰা জ্ঞান অভিজ্ঞতাৰ অত্যন্তই প্ৰয়োজন। তো সেয়েহে প্ৰতিৰূপ স্মৃতি লাভৰ বাবে এজন ব্যক্তিৰ বিভিন্ন মানসিক গুণ থকাটো প্ৰয়োজন, যেনে উচ্চ খাপৰ বুদ্ধি, কল্পনা শক্তি, সৃজনাত্মক ক্ষমতা, প্ৰতিৰূপৰ সংৰক্ষণ আৰু পুনৰ স্মৰণ ক্ষমতা আদিৰ দৰকাৰ। কাৰণ তুমি অতীতত কিবা এটা জ্ঞান বা অভিজ্ঞতা লাভ কৰিছিলা, আৰু মানুহে যিকোনো ধৰণৰ অভিজ্ঞতা লাভ কৰে, মানুহৰ বিভিন্ন ধৰণৰ প্ৰতিৰূপ মানুহৰ মনত সঞ্চিত হৈ থাকে। বিভিন্ন ধৰণৰ জ্ঞান অভিজ্ঞতা লাভ নকৰিলেও বিভিন্ন ধৰণৰ ঘটনা, তাৰপিছত বিভিন্ন ধৰণৰ কাহিনী, এনেকুৱা মানুহৰ সৰুকালৰ বিভিন্ন ধৰণৰ ঘটনা এইবিলাক মনত থাকেই। আৰু সেইবিলাক যদি তুমি মনত কৰিব বিচাৰিছা, বা আজি তুমি যদি সেইবিলাক পুনৰ স্মৰণ কৰিব বিচাৰিছা, তেতিয়াহ'লে তোমাৰ কেইটামান মানসিক গুণ থকাটো নিতান্তই প্ৰয়োজনীয়। কাৰণ সেইকেইটা মানসিক গুণ, যেনেকৈ উচ্চ খাপৰ বুদ্ধি, কল্পনা শক্তি, তোমাৰ যদি উচ্চ খাপৰ বুদ্ধি নাথাকে, তেতিয়াহ'লে কিন্তু তুমি সেই অতীতৰ কথাটো আজি তোমাৰ মনত নাথাকে। এক্সাম্পল স্বৰূপে ধৰা, যিবিলাক পগলা মানুহ, যিবিলাক মানসিকভাৱে অসুস্থ ব্যক্তি, সেইবিলাকৰ অতীতৰ কথাটো বাদেই দিয়া, এই বৰ্তমানত এতিয়াই 5 মিনিট আগত কি কৰি আছে সেই কথাটোৱে ক'ব নোৱাৰে, কাৰণ সেই মানুহজন উচ্চ খাপৰ নহয়, সেই মানুহজনে একো কল্পনাও কৰিব নোৱাৰে। এতিয়া চোৱা, কল্পনা সম্পৰ্কেও মই তোমালোকক ব্যাখ্যা আগবঢ়াইছোঁ। মানুহ কল্পনা নোহোৱাকৈ মানুহ কেতিয়াও জীয়াই থাকিব নোৱাৰে। কাৰণ আমাৰ মনত, আমি জানো কেতিয়াবা আমাৰ এনেকুৱা হয় যে মই যিটো মনে মনে কল্পনা কৰি আছোঁ, এই কল্পনাটো মোৰ কাৰণে অবাস্তৱ, কাৰণ এইটো কেতিয়াও সম্ভৱ নহয়। তথাপিও আমি কল্পনা কৰোঁ, আমাৰ কল্পনা কৰি ভাল লাগে, হয়নে নহয়? তাৰমানে সেইবিলাক আমাৰ সুস্থ মানসিক গুণৰ এটা উদাহৰণ। আমাৰ অনবৰতে আমাৰ মনত কিবা নহয় কিবা এটা কল্পনা চলিয়ে থাকে, যিটো কেতিয়াবা এনেকুৱা কল্পনা চলে আমি বেলেগৰ আগত ক'বলৈ লাজ কৰোঁ, তথাপিও আমাৰ মনত সেই কল্পনাটো চলি থাকে, আৰু আমি নিজেও জানো এইটো মোৰ লাইফত কেতিয়াও সম্ভৱ নহয়, তথাপিও সেনেকুৱা কল্পনা কৰোঁ। গতিকে যিয়েই নহওক, এনেকুৱা কল্পনা শক্তি থকাটো, উচ্চ খাপৰ বুদ্ধি থকাটো, তাৰপিছত সৃজনাত্মক ক্ষমতা। আৰু এটা চাবা, অলৰেডি পাইছে, কল্পনাত আমাৰ সৃজনাত্মক ক্ষমতা ওতপ্ৰোতভাৱে জড়িত হৈ থাকে, হয়নে নহয়? কাৰণ কল্পনা তুমি এটা বিষয় সম্পৰ্কে আজি যেনেকৈ কৰিছা, কালি তুমি যেতিয়া আকৌ সেই বিষয় সম্পৰ্কে কল্পনা কৰিবা, তাতে কিবা নহয় কিবা এটা আকৌ কি হৈ থাকিব, যোগ হ'ব, মানে জড়িত হৈ থাকিব। কাৰণ কল্পনা কেতিয়াও স্মৃতিৰ নিচিনা নহয়। অলৰেডি তোমালোকে স্মৃতি আৰু কল্পনা সম্পৰ্কেও পাৰ্থক্যটো পাইছা। তো কল্পনা মানে ধৰা তোমাৰ কল্পনা শক্তি যিটো, আৰু এই কল্পনাৰ লগত সৃজনাত্মক ক্ষমতা জড়িত হৈ আছে। কাৰণ কল্পনাটো মানুহৰ একে ৰূপত নাথাকে, এটা বিষয় সম্পৰ্কে বিভিন্ন ধৰণৰ কল্পনা মনত আহে, আৰু সদায় কল্পনা কৰোঁতে নতুন নতুন বিষয় তাৰ লগত কি হৈ থাকে, জড়িত হৈ থাকে। ঠিক আছে। তাৰপিছত দিছে প্ৰতিৰূপ সংৰক্ষণ। কাৰণ তুমি যদি অতীতত কিবা এটা লাভ কৰিছা, অতীতৰ জ্ঞান অভিজ্ঞতাৰ যিটো চাপ বা যিটো সাজ বা ধৰা যিটো ৰূপ, সেই ৰূপটো মনত সংৰক্ষণ, সেই ৰূপকেই প্ৰতিৰূপ বুলি কোৱা হয়। আৰু সেই ৰূপৰ আলম লৈয়ে বা সেই ৰূপৰ হেল্প লৈ কি কৰা হয়, ব্যক্তিয়ে কল্পনাও কৰে, স্মৃতিও লাভ কৰে। ঠিক আছে। তো সেনেকুৱা প্ৰতিৰূপ সংৰক্ষণ আৰু পুনৰ স্মৰণ কৰাব পৰা ক্ষমতা আদি থকাটো নিতান্তই প্ৰয়োজন। কাৰণ এইকেইটা মানসিক গুণ যদি এজন ব্যক্তিৰ গাত নাথাকে, তেতিয়াহ'লে সেই মানুহজনে কেতিয়াও প্ৰতিৰূপ স্মৃতি মনত কৰিব নোৱাৰে। কাৰণ আমি জানো প্ৰতিৰূপ স্মৃতিৰ ক্ষেত্ৰত ব্যক্তিৰ অতীত অভিজ্ঞতাৰ নিতান্তই প্ৰয়োজন। এনেকুৱা কাৰণবশতঃ প্ৰতিৰূপ স্মৃতিক কেতিয়াবা প্ৰকৃত স্মৃতি বুলিও কোৱা হয়। তোমালোকৰ ইয়াতে এটা কুৱেশ্যন 1 মাৰ্কৰ আহে যে প্ৰতিৰূপ স্মৃতিৰ আন এটা নাম কি? প্ৰতিৰূপ স্মৃতিৰ আন এটা নাম বা প্ৰতিৰূপ স্মৃতিক প্ৰকৃত স্মৃতি বুলি কোৱা হয়। চ' এইখিনিতে আমি ইমেজ মেমৰি যিটো কোৱা হয়, ফটো। এতিয়া চোৱা, প্ৰতিৰূপৰ পৰা যিটো ইংলিছ ৱৰ্ড প্ৰতিৰূপৰ, সেইটো হৈছে কি, ইমেজ, হয়নে নহয়? ইমেজ বুলি ক'লে আমি কি বুজি পাওঁ? মোবাইলত আমি ইমেজ য'ত আমি চাওঁ, তাতে কি থাকে? ইমেজত কি থাকে? ফটো থাকে। তাৰমানে প্ৰতিৰূপ মানেই হৈছে কি, ইমেজ বা ফটো। তুমি অতীতত কিবা এটা লাভ কৰিছিলা, তাৰ কিবা এটা চাপ তোমাৰ কি হৈ আছে, চকুত ভাহি থাকে ন। আমি এনেকুৱা কওঁ যে সেই ঘটনাটো আজিও মোৰ চকুৱে ভাহি আছে। সেই বাঢ়ি থকাটোকে কি বুলি কোৱা হয়, ইমেজ। আৰু সেই ইমেজৰ
হেল্প লৈ কি কৰা হয়, আজি কল্পনাও কৰা হয় আৰু স্মৃতিও কৰা হয়। তুমি যদি কাৰোবাৰ আগত ল'ৰালি কালৰ বা ছোৱালী কালৰ কিবা এটা ঘটনা কৈ আছা, যে মই যেতিয়া LP স্কুলত গৈ আছিলোঁ তেতিয়া মোৰ এনেকুৱা পাৰ্টনাৰৰ লগত মই একেলগে স্কুলত গৈছিলোঁ, আৰু সেই লগে লগে তোমাৰ এটা কাহিনীও মনত পৰে। কেনেকুৱা মনত পৰে, আমি যেতিয়া ৰাস্তাৰে খোজকাঢ়ি গৈ আছিলোঁ, ৰাস্তাৰ ছাইডত দেখা পাইছিলোঁ বুঢ়া মানুহ এজনে চাইকেল লৈ পৰি গৈছিলে। আমি চবেই হাঁহিছিলোঁ, কাৰণ তেতিয়া আমি গম পোৱা নাছিলোঁ যে মানুহক পৰিলে উঠাব লাগে, কিবা কৰিব লাগে, হেল্প কৰিব লাগে, সেইটো মাইণ্ডত নাছিলে। গতিকে আমি চবেই কি কৰিছিলোঁ, হাঁহিছিলোঁ। এতিয়া তুমি যে এই কাহিনীটো ক'লা, এই কাহিনীটো কোৱাৰ লগে লগে কিন্তু তোমাৰ মনত মই যিটো উদাহৰণ দিলোঁ চাইকেল লৈ পৰি গৈছিলোঁ, সেইটো নহ'বও পাৰে, মই জাষ্ট উদাহৰণ দিছোঁ। তো সেনেকুৱা কিছুমান আমাৰ ঘটনা আমাৰ মাইণ্ডত আছে, আৰু সেই ঘটনাৰ কিছুমান মানুহজনে কেনেকৈ পৰি গৈছিলে সেইটোৰ যিটো ছবি, সেই ছবিটো আজিও আমাৰ চকুত আছে, আৰু সেই ছবিটোকে কি বুলি কোৱা হয়, প্ৰতিৰূপ বুলি কোৱা হয়। তো এইটো হৈছে কি আমাৰ প্ৰতিৰূপ স্মৃতি। গতিকে আমি কি গম পালোঁ, যে প্ৰতিৰূপ স্মৃতিৰ কাৰণে মানুহে মনৰ সংৰক্ষণ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হ'বই লাগিব, আৰু ইয়াতে অতীত অভিজ্ঞতাটো থকাটো নিতান্তই প্ৰয়োজন। আৰু তুমি যদি সেই অতীত অভিজ্ঞতা আজি মনত কৰিব বিচাৰিছা, তেতিয়াহ'লে তুমি মনত ৰাখিবা, তোমাৰ বা মোৰ কাৰণে কেইটামান মানসিক গুণ থকাটো নিতান্তই প্ৰয়োজন। আৰু সেই মানসিক গুণকেইটা হৈছে উচ্চ সাবৰ বুদ্ধি, কল্পনা শক্তি, সৃজনাত্মক ক্ষমতা, প্ৰতিৰূপৰ সংৰক্ষণ আৰু পুনৰস্মৰণ ক্ষমতা আদি। আৰু এনেকুৱা প্ৰকৃত গুণ থাকিব লাগিব কাৰণেই প্ৰতিৰূপ স্মৃতিক কেতিয়াবা প্ৰকৃত স্মৃতি বুলিও কোৱা হয়। ইয়াৰ পিছত আহিলে কি, অভ্যাস স্মৃতি। প্ৰতিৰূপৰ সম্পূৰ্ণ বিপৰীত স্মৃতিটো হৈছে কি, অভ্যাস স্মৃতি। কাৰণ আমি প্ৰতিৰূপ স্মৃতিত পাইছিলোঁ যে মানুহে কি কৰিব লাগে, মানুহে প্ৰতিৰূপ স্মৃতিত অতীতৰ অভিজ্ঞতা মনত সংৰক্ষণ কৰিবই লাগে। কেইটামান উচ্চ খাপৰ বুদ্ধি, কল্পনা শক্তি, সৃজনাত্মক ক্ষমতা আমাৰ প্ৰতিৰূপ স্মৃতিৰ কাৰণে জৰুৰী হয়, হয়নে নহয়? কিন্তু অভ্যাস স্মৃতিৰ কাৰণে এইবিলাক গুণৰ আমাৰ দৰকাৰ নাই, আৰু সেইকাৰণে প্ৰতিৰূপ স্মৃতিৰ সম্পূৰ্ণ বিপৰীতধৰ্মী স্মৃতিটো হৈছে কি, অভ্যাস স্মৃতি। তো এইবিধ স্মৃতি যিকোনো ক্ৰিয়াৰ যান্ত্ৰিকভাৱে কৰা পুনৰাবৃত্তিৰ ফলত লাভ কৰা হয় বাবে ইয়াক অভ্যাস স্মৃতি বুলি কোৱা হয়। কাৰণ অভ্যাস স্মৃতি হৈছে আমাৰ ফিজিকেল, সেইটো আমাৰ হাতে কামে কৰা। তো ইয়াত আমি কোনো ধৰণৰ ব্ৰেইনৰ যোগেদি অতীতৰ অভিজ্ঞতা আমি মনত ৰাখিব নালাগে। ইয়াতে অভ্যাস স্মৃতি মানে আমি যদি কিবা বিষয় প্ৰেক্টিছ কৰি আছোঁ, তেতিয়াহ'লে আমাৰ প্ৰেক্টিছ মানে কি, পুনৰাবৃত্তি। তো তেতিয়াহ'লে আমাৰ সেই বিষয়বস্তুটো আয়ত্তাধীন হ'ব। তো সেইকাৰণে স্মৃতি যিকোনো ক্ৰিয়াৰ যান্ত্ৰিকভাৱে কৰা পুনৰাবৃত্তি। এতিয়া চোৱা, আমি যেতিয়া শিক্ষণৰ পদ্ধতি পঢ়িছিলোঁ, তাতে আমি প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি পাইছিলোঁ, আৰু তাতেও আমি এটা বস্তু পাইছিলোঁ কি, তাতে কোনো ধৰণৰ ব্ৰেইনৰ বা কোনো ধৰণৰ বুদ্ধিবৃত্তিৰ প্ৰয়োগ কৰা নহয়, কাৰণ তাতে যান্ত্ৰিকভাৱে সেইটো পুনৰাবৃত্তি কৰিছিলে, আৰু তাৰ ফলত সেইটো কি হৈ গৈছিলে, অভ্যাসত পৰিণত হৈছিলে। তো ঠিক তেনেকুৱা অভ্যাস স্মৃতিত কোনো ধৰণৰ আমি বুদ্ধিবৃত্তিৰ প্ৰয়োগ কৰিব নালাগে। তো এই স্মৃতি লাভৰ ক্ষেত্ৰত মনৰ সংৰক্ষণ ক্ষমতাৰ ওপৰত বেছি গুৰুত্ব প্ৰদান নকৰি দৈহিকভাৱে অংগ সঞ্চালনৰ পুনৰাবৃত্তিৰ ওপৰতহে অধিক মনোযোগ দিয়া হয়। মই আগত যিটো ক'লোঁ, যে আমাৰ সংৰক্ষণ ক্ষমতাৰ ওপৰত গুৰুত্ব দিব নালাগে, কাৰণ এইটো তুমি কাম কৰাৰ ওপৰতহে ডিপেণ্ড কৰিব। তুমি সেই কামটো কিমান প্ৰেক্টিছ কৰিছা, তেতিয়াহে তোমাৰ সেই কামৰ ওপৰত যিটো নিপুণতা সেইটো আহিব। তুমি যদি বেছি প্ৰেক্টিছ কৰিছা, তেতিয়াহ'লে তোমাৰ অতি সোনকালে হ'ব, আৰু তুমি বেছি দিনলৈকে মনত ৰাখিব পাৰিবা, এনেকুৱা। তো সেয়েহে ইয়াক এক ধৰণৰ দৈহিক স্মৃতি চাপ বুলিও কোৱা হয়, কাৰণ মই আগতেই কৈছোঁ যে অভ্যাস স্মৃতিটো ফিজিকেলি আমি যিটো হাতে কামে কৰোঁ, তো আৰু সেইকাৰণে এই অভ্যাস স্মৃতিটোক দৈহিক স্মৃতি বুলিও ক'ব পাৰি। তো ইয়াতে উদাহৰণ দিছে, উদাহৰণস্বৰূপে তবলাবাদক এজনে তবলা বজাবৰ বেলিকা এনে স্মৃতি প্ৰয়োগ কৰে, যেনেকুৱা তবলা বজাই আছে, ধৰা হাৰমনি বজাই আছে, যেনেকুৱা ঢোল বজাই আছে। তো এনেকুৱা ক্ষেত্ৰত মানুহজনে মুখেৰে বহুত কথাই কৈ আছে, কিন্তু হাতেৰে সেইটো কৰি আছে। সেনেকুৱা বহুত কাম আছে আমাৰ, মানুহে মুখেৰে গল্প কৰি আছে, হাতেৰে সেই কামটো কৰি আছে। কিয় কৰি আছে? কাৰণ এইটো মানুহৰ ফিজিকেলি, ইয়াতে মানুহে সেই কামটো বা সেই স্মৃতি কৰাৰ কাৰণে কোনো ধৰণৰ বুদ্ধিবৃত্তিৰ প্ৰয়োগ কৰিব নালাগে। তো প্ৰতিৰূপ আৰু অভ্যাস স্মৃতিৰ বাহিৰেও মনোবিদসকলে আৰু কেইবিধমান স্মৃতিৰ প্ৰকাৰ সম্পৰ্কে ব্যাখ্যা কৰিছে, সেইখিনি আমি পাম
তো ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিতে আমি প্ৰতিৰূপ স্মৃতি আৰু অব্যাক স্মৃতি অৰ্থাৎ স্মৃতিৰ যি দুটা প্ৰধান ভাগ সেই ভাগ দুটা আমি পালোঁ। তো এইটো মনত ৰাখিবা যে প্ৰতিৰূপ স্মৃতিৰ সম্পূৰ্ণ বিপৰীত স্মৃতিটো হৈছে অব্যাক স্মৃতি। কাৰণ প্ৰতিৰূপ স্মৃতিয়ে মানুহৰ জ্ঞান, বুদ্ধি, সৃজনাত্মক ক্ষমতা, কল্পনা, বুদ্ধিবৃত্তি এইবিলাকৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কিন্তু তাৰ সম্পূৰ্ণ অপজিট অৰ্থাৎ এইবিলাকৰ কোনো ধৰণৰ প্ৰয়োগ নকৰাকৈ অনলি দৈহিক বুদ্ধিবৃত্তিৰ ওপৰত, দৈহিক কাৰ্যক্ষমতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা স্মৃতিটো হৈছে কি অব্যাক স্মৃতি। তো এইখিনিতে তোমালোকৰ প্ৰতিৰূপ স্মৃতি আৰু অব্যাক স্মৃতিৰ পাৰ্থক্য আহে। তো সেই পাৰ্থক্যখিনি তোমালোকে ওলাবা বুলি মই আশা কৰিছোঁ। তো থেংক ইউ ছ' মাছ।